গুৰুত্বপূৰ্ণ খবৰটো জোৰাৰ চেষ্টা কৰিছো ইতিমধ্যে ইন্ডিয়া এলায়েন্সৰ বৈঠক সমাপ্ত হৈছে আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নেকি আগন্তুক দিনত কি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কংগ্ৰেছৰ চৰকাৰ গঠন কৰাৰ কিমান প্ৰবেবিলিটি আছে কিমান সম্ভাৱনা আছে এই মুহূৰ্তত প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম বৈঠকত কি আলোচনা হৈছিল এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সমাপ্ত হৈছে ইন্ডিয়া এলায়েন্সৰ বৈঠক সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 33 জন বিৰোধী নেতাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছে ৰাজধানী চহৰ দিল্লীত বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ সমাপ্ত হৈছে আমি দৃশ্যাংশ দেখুৱাম বিজেপিৰ বিৰুদ্ধে পূৰ্বৰ স্থিতি বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত আৰু অতি শীঘ্ৰেই জনসাধাৰণক ভাল খবৰ দিম বুলি আশ্বাস প্ৰদান কৰিছে ইন্ডিয়া এলায়েন্সে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ পণ ৰাখিছে বিৰোধীয়ে দেশৰ বিৰোধী শক্তিৰ তৰফৰ পৰা পণ অব্যাহত ৰখা হৈছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰিছে ইন্ডিয়া এলায়েন্সে গুৰুত্বপূৰ্ণ খবৰ বৈঠকত উপস্থিত আছিল মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহতে হাই ভল্টেজ মিটিং অনুষ্ঠিত হৈছিল সোনিয়া গান্ধী অখিলেশ যাদৱ শৰদ পাৱাৰ উপস্থিত আছিল এই গুৰুত্বপূৰ্ণ বৈঠকখনত তেজস্বী যাদৱ ৰাঘৱ চাড্ডা আপৰ নেতা আপৰ সাংসদ ৰাঘৱ চাড্ডা উপস্থিত আছিল 33 জন বিৰোধী উপস্থিত আছিল আৰু দিল্লীৰ মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই হাই ভল্টেজ বৈঠকখন 2 ঘণ্টা ধৰি চলিছিল ইন্ডিয়া এলায়েন্সৰ এই বৈঠক আমি ইতিমধ্যে উল্লেখ কৰিছো বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমাপ্ত হৈছে ইন্ডিয়া এলায়েন্সৰ বৈঠক বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই মুহূৰ্তত প্ৰতিটো খবৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিছো ইন্ডিয়া এলায়েন্সৰ বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি পুনে পুনে দেখুৱাৰ চেষ্টা কৰিছো বৈঠক ইতিমধ্যে সমাপ্ত হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ পৰা ওলাই আহিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকল বিৰোধী মিত্ৰজোঁটৰ ইন্ডিয়া এলায়েন্সৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতিত 33 জনকৈ নেতাৰ উপস্থিতিত এই হাই ভল্টেজ মিটিংখন হাই ভল্টেজ বৈঠকখন অনুষ্ঠিত হৈছিল আমি বৈঠকৰ পোনপটীয়া সম্প্ৰচাৰ মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত দেখুৱাই আছো এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহতে হাই ভল্টেজ বৈঠকখন অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ অন্তত এইদৰে কংগ্ৰেছৰ নেতাসকল ইন্ডিয়া এলায়েন্সৰ মিত্ৰজোঁটৰ নেতাসকল এইদৰে ওলাই আহিছে 33 জনকৈ শীৰ্ষ পৰ্যায়ৰ নেতাৰ উপস্থিতিতে এই বৈঠক অনুষ্ঠিত হৈছিল ইন্ডিয়া এলায়েন্সৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে বিজেপিৰ বিৰুদ্ধে পূৰ্বৰ স্থিতি বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত আৰু বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত শীঘ্ৰে জনসাধাৰণক বৈঠকৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম বুলি কৈছে যুঁজ অব্যাহত ৰখাৰ পণ ৰাখিছে বিৰোধীয়ে 33 জনকৈ নেতাৰ উপস্থিতিতে বৈঠক অনুষ্ঠিত হৈছিল আমি পূৰ্বতে উল্লেখ কৰিছো মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব বিৰোধীয়ে ৰাঘৱ চাড্ডা উপস্থিত আছিল অখিলেশ যাদৱ উপস্থিত আছিল বৈঠকত আমি কোন নেতা উপস্থিত আছিল বৈঠকত আমি হাফপ্লেটত নামকেইটা উল্লেখ কৰাৰ চেষ্টা কৰিম মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই বৈঠকখন অনুষ্ঠিত হৈছিল ৰাহুল গান্ধীৰ উপস্থিত আছিল বৈঠকত সমান্তৰালভাৱে সোনিয়া গান্ধী অখিলেশ যাদৱ শৰদ পাৱাৰ সকলো উপস্থিত আছিল বৈঠকত আৰু মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব তেজস্বী যাদৱ উপস্থিত আছিল ৰাঘৱ চাড্ডা উপস্থিত আছিল 33 জনকৈ এজন দুজন নহয় ইন্ডিয়া এলায়েন্সৰ 33 জন বিশেষ উচ্চ পৰ্যায়ৰ নেতাৰ উপস্থিতিত দিল্লীত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহতে হাই ভল্টেজ বৈঠকখন অনুষ্ঠিত হৈছিল আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিজেপিৰ বিৰুদ্ধে এইদৰে স্থিতি গ্ৰহণ কৰা হ'ব আগন্তুক দিনত সেয়া স্পষ্টকৈ কোৱা হৈছে ইন্ডিয়া এলায়েন্সৰ বৈঠক সমাপ্ত হৈছে আমি বৈঠকৰ প্ৰতিটো খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত দি আছো বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হয়তো কংগ্ৰেছেও চৰকাৰ গঠন কৰিব পাৰে সম্ভাৱনা কিন্তু নুই কৰিব নোৱাৰি প্ৰবেবিলিটি কিন্তু কংগ্ৰেছে চৰকাৰ গঠন কৰাও আছে যদি নীতিশ কুমাৰে উলুটাখৰ মাৰে যদি নীতিশ কুমাৰে নিজৰ স্থিতি এতিয়াৰ স্থিতি যদি সলনি কৰে তেন্তে কংগ্ৰেছেও কিন্তু চৰকাৰ গঠন কৰিব যে পাৰিব সেয়া একেবাৰে নুই কৰিব নোৱাৰি নীতিশ কুমাৰ
নীতিশ কুমাৰৰ স্থিতি অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে যিহেতু নীতিশ কুমাৰে সহজেই ওলোটাখৰ মাৰি থাকে 3 মাহত 9 বাৰকৈ ওলোটাখৰ মৰা এজন মানুহ হৈছে নীতিশ কুমাৰ ইণ্ডিয়া এলায়েন্সত প্ৰথমতে নীতিশ কুমাৰো আছিল নীতিশ কুমাৰৰ উপস্থিতিতে পাটনাত বিশেষ বৈঠক অনুষ্ঠিত হৈছিল কিন্তু নীতিশ কুমাৰে এবাৰ গৈ এনডিএৰ লগ লাগিছেগৈ নীতিশ কুমাৰে এনডিএৰ লগ লগাৰ পাছতে সমগ্ৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈছে কিন্তু বৰ্তমানেও যে নীতিশ কুমাৰে ওলোটাখৰ নামাৰিব সেয়া কিন্তু ক'ব নোৱাৰি যদি নীতিশ কুমাৰে ওলোটাখৰ মাৰি দিয়ে তেন্তে ইণ্ডিয়া এলায়েন্সে কিন্তু চৰকাৰ গঠন কৰি দিয়াৰ সম্ভাৱনা আছে ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা এই মুহূৰ্তত কোৱা হৈছে শীঘ্ৰে দেশৰ জনতাক ভাল খবৰ দিব ইণ্ডিয়া এলায়েন্সে এয়া কিহৰ ইংগিত দিছে আগন্তুক দিনত পৰিস্ফুট হ'ব বৰ্তমান মুহূৰ্তত এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো দিয়াৰ চেষ্টা কৰিছোঁ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠক সমাপ্ত হৈছে 33 জনকৈ বিৰোধী নেতাৰ উপস্থিতিত দিল্লীত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হৈছে আমি দৃশ্যাংশ পুনে পুনে দেখুৱাই আছোঁ আমি যদি সম্ভৱ হয় দৃশ্যাংশটো ফুল স্ক্ৰীন সহকাৰে দেখুৱাৰ চেষ্টা কৰিম কোন কোন বিশেষ নেতা উপস্থিত আছিল আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাই আছোঁ দিল্লীৰ পৰা বৈঠকত উপস্থিত আছিল মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী আপ নেতা ৰাঘৱ চাড্ডা অখিলেশ যাদৱ সকলো উপস্থিত আছিল এই মুহূৰ্তত আমি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ ইণ্ডিয়া এলায়েন্সৰ কেইবাজনো নেতা উচ্চ পৰ্যায়ৰ নেতাৰ উপস্থিতিত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই বিশেষ মিটিংখন বৈঠকখন অনুষ্ঠিত হৈছে 33 জন বিৰোধী নেতা আছিল অতি শীঘ্ৰেই দেশৰ জনসাধাৰণক ভাল খবৰ দিম বুলি আশ্বাস দিছে ইণ্ডিয়া এলায়েন্সে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ পণ ৰাখিছে বিৰোধীয়ে আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰা হৈছে তেজস্বী যাদৱ উপস্থিত আছিল অখিলেশ যাদৱ উপস্থিত আছিল শৰদ পাৱাৰ উপস্থিত আছিল সোনিয়া গান্ধী উপস্থিত আছিল ৰাহুল গান্ধী ৰাঘৱ চাড্ডা আৰু 2 ঘণ্টা ধৰি চলিছে এই ৰুদ্ধদ্বাৰ বৈঠকখন আৰু বৰ্তমান মুহূৰ্তত বৈঠক সমাপ্ত হৈছে আৰু দিল্লীত ৰাঘৱ চাড্ডাৰ বাসগৃহৰ পৰা দিল্লীত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ পৰা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ পৰা এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰিছে ইণ্ডি এলায়েন্সে এই মুহূৰ্তত আমি দৃশ্যাংশত দেখুৱাই আছোঁ ৰাহুল গান্ধীক দেখিবলৈ পোৱা গৈছে বিশেষ বাৰ্তালাপত মিলিত হৈছে শৰদ পাৱাৰক দেখিবলৈ পোৱা গৈছে আপৰ সাংসদ ৰাঘৱ চাড্ডাক দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ উপস্থিতিত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এয়া হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছে এজন এজনকৈ নেতাসকল আগবাঢ়ি গৈছে হয়তো আজি দ্বিতীয়বাৰৰ বাবে বৈঠক অনুষ্ঠিত হ'ব পাৰে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে ৰাজধানী চহৰ দিল্লীত বাৰে বাৰে শাসক বিৰোধীয়ে বৈঠক অনুষ্ঠিত কৰি আছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ মল্লিকাৰ্জুন খাৰ্গেৰ পৰা বাসগৃহৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ কংগ্ৰেছৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ পণ লৈছে ইণ্ডি এলায়েন্সে আৰু কংগ্ৰেছৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগন্তুক দিনত দেশৰ জনতাক নিৰাশ নকৰাৰ আশ্বাস প্ৰদান কৰিছে ইণ্ডি এলায়েন্সে আশ্বাস প্ৰদান কৰিছে কংগ্ৰেছে আৰু কেইবাগৰাকীও হাই ভল্টেজ হাই প্ৰফাইল নেতাৰ উপস্থিতিত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই বৈঠকখন অনুষ্ঠিত হৈছে ইণ্ডি এলায়েন্সৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ অতি শীঘ্ৰে জনসাধাৰণক ভাল খবৰ দিম বুলি কৈছে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ পণ লৈছে বিৰোধীয়ে আৰু আগন্তুক দিনত যে ইণ্ডি এলায়েন্সে চৰকাৰ গঠন কৰাৰ প্ৰবেবিলিটি আছে সম্ভাৱনা যে আছে চান্স যে আছে সুযোগ যে আছে সেয়া এক প্ৰকাৰ নুই কৰিব নোৱাৰি যদিহে নীতিশ কুমাৰে ওলোটাখৰ মাৰে তেন্তে ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন কৰিব পাৰে তাৰ সম্ভাৱনাও কিন্তু এতিয়া প্ৰকট হৈছে
সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰিছে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা আৰু ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠকত কোন উপস্থিত আছিল এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো বাসগৃহৰ বাহিৰত এয়া কংগ্ৰেছৰ হাই প্ৰফাইল নেতা আপ নেতা ৰাঘৱ চাড্ডা অখিলেশ যাদৱ শৰদ পাৱাৰ তেজস্বী যাদৱ সকলোকেইজন উপস্থিত আছে আৰু বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰা হৈছে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দিল্লীত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত হাই ভল্টেজ মিটিং হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছে আমি বৈঠকৰ পোনপটীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ ইণ্ডিয়া এলায়েন্সৰ বৈঠক ৰুদ্ধতাৰ বৈঠকৰ অন্ত পৰিছে আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমাপ্ত বৈঠকত ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে দেশৰ জনতাক সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ম এই মন্তব্য কৰা হৈছে বিজেপিৰ বিৰুদ্ধে এনডিএৰ বিৰুদ্ধে যিহেতু ভাল টক্কৰ দিছে ইণ্ডিয়া এলায়েন্সে আৰু ইণ্ডিয়া এলায়েন্সৰ এই জয়ৰ পাছতেই যে আগন্তুক দিনত কোনে চৰকাৰ গঠন কৰিব দেশত সেয়া এতিয়াও পৰিস্ফুট হোৱা নাই 8 জুনত সেয়া পৰিস্ফুট হ'ব বৰ্তমান মুহূৰ্তত ৰাজধানী চহৰ দিল্লীত শাসক বিৰোধীৰ উভয় পক্ষই পৃথকে ৰুদ্ধতাৰ বৈঠকত মিলিত হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ পৰা পোনে দৃশ্যাংশ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ আশ্বাস প্ৰদান কৰিছে ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ যদি সম্ভৱ হয় আমি দৃশ্যাংশটো পুনৰবাৰ ফুল স্ক্ৰীনত দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে